মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰ ক্লাছেছ নামৰ চেনেলটো এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নগাঁও জিলাৰ 2020-21 প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যনৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এই কুৱেশ্যন পেপাৰটো হ'ল নগাঁও জিলাৰ 2020-21 প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যনৰ ক্লাছ 10ৰ ছ'চিয়েলৰ কুৱেশ্যন পেপাৰ হয়নে? এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো আমাক কি দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। অপশ্যনেল কুৱেশ্যন আমাক দিছে, চুজ দ্য কাৰেক্ট আনচাৰ। 1 নম্বৰ কুৱেশ্যন চোৱাকৈ দিছে, 1930 চনৰ গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াগৰাকী হ'ল। নেম দ্য পাৰ্চন ফ্ৰম আছাম হু টুক পাৰ্ট ইন দাণ্ডী যাত্ৰা অফ গান্ধী ইন 1930 ৱাজ। 1930 চনত গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াগৰাকীৰ নাম আমাক অপশ্যনত দিছে। চোৱা কি দিছে, এ দিছে তৰুণৰাম ফুকন, বি দিছে লীলাধৰ বৰুৱা, চি দিছে অমিয় কুমাৰ দাস আৰু ডি দিছে নবীন চন্দ্ৰ বৰদলৈ। এতিয়া 1930 চনত গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াজনৰ নাম হ'ল লীলাধৰ বৰুৱা। গতিকে কুৱেশ্যন নম্বৰ 1ৰ ৰাইট আনচাৰ হ'ল অপশ্যন বি, লীলাধৰ বৰুৱা। তাৰপিছত চোৱা, কুৱেশ্যন নম্বৰ 2ত আমাক কি দিছে, হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা লোৱা অনুষ্ঠানটো হ'ল। কি কৈছে, দ্য এছ'চিয়েশ্যন ডেট টুক ইনিচিয়েটিভ ইন দ্য পাব্লিকেশ্যন অফ হেমকোষ অফ হেমচন্দ্ৰ বৰুৱা ৱাজ। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অনুষ্ঠানটোৰ নাম হ'ল, অপশ্যন এ দিছে আছাম এছ'চিয়েশ্যন, অপশ্যন বি দিছে অসমীয়া লিটাৰেৰী ছ'চাইটি, অপশ্যন চি দিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অপশ্যন ডি দিছে জ্ঞান প্ৰদায়িনী সভা। গতিকে হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা অনুষ্ঠানটোৰ নাম হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা। গতিকে কুৱেশ্যন নম্বৰ 2ৰ ৰাইট আনচাৰ হ'ল অপশ্যন চি, অসমীয়া ভাষা উন্নতি সাধিনী সভা। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 3, হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচয়িতা কোন? হু কম্প'জড দ্য হস্তি বিদ্যাৰ্ণৱ? অপশ্যন এ দিছে দিলবৰ আৰু দুচাই, অপশ্যন বি দিছে সুকুমাৰ বৰকাইত, অপশ্যন চি দিছে শ্ৰীমন্ত শংকৰদেৱ আৰু অপশ্যন ডি দিছে শ্ৰী শ্ৰী মাধৱদেৱ। গতিকে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচয়িতা হ'ল সুকুমাৰ বৰকাইত। গতিকে কুৱেশ্যন নম্বৰ 3 ৰাইট আনচাৰ হ'ল অপশ্যন বি, সুকুমাৰ বৰকাইত। তাৰপিছত চোৱা, কুৱেশ্যন নম্বৰ 4ত আমাক কি দিছে, তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উদাহৰণ? Which one of the following is an example of natural resource? কি কৈছে, which one of the following is an example of natural resource? এতিয়া চোৱা কি কৈছে আমাক, অপশ্যন এ দিছে কাগজ, বি দিছে মানুহ, চি দিছে গাড়ী আৰু ডি দিছে জলসিঞ্চন নলা। এতিয়া আমাক কৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ কোনবিলাক? প্ৰকৃতিত পোৱা সম্পদক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়নে? আৰু মানুহে যিবিলাক তৈয়াৰ কৰে সেইবিলাক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। এতিয়া চোৱা, কাগজটো কি মানুহে সৃষ্টি কৰা, গাড়ীও তেনেকুৱাকৈ মানুহে সৃষ্টি কৰা আৰু জলসিঞ্চন নলাও মানুহেই বনোৱা। গতিকে এই তিনিওটা কি মানৱ সৃষ্ট সম্পদ। গতিকে প্ৰাকৃতিক সম্পদ কোনটো হ'ব? অপশ্যন বি, মানুহ। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 5, গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধ হ'ল। The gas which has made highest contribution to global warming is. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধ কি? অপশ্যন এ দিছে নাইট্ৰাছ, অপশ্যন বি দিছে নাইট্ৰজেন, অপশ্যন চি দিছে কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি দিছে মিথেন। গতিকে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধৰ নাম হ'ল অপশ্যন চি, কাৰ্বন ডাই অক্সাইড। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ চিটো হ'ল, ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? ইন হুইচ অ'চিন ফকলেণ্ড আইলেণ্ড ইজ লোকেটেড? অপশ্যন এ দিছে আটলাণ্টিক মহাসাগৰ, অপশ্যন বি দিছে ভাৰত মহাসাগৰ, অপশ্যন চি দিছে প্ৰশান্ত মহাসাগৰ আৰু অপশ্যন ডি দিছে উত্তৰ মহাসাগৰ। এতিয়া ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? ফকলেণ্ড দ্বীপটো অৱস্থিত আটলাণ্টিক মহাসাগৰত। গতিকে কুৱেশ্যন নম্বৰ 6ৰ ৰাইট আনচাৰ হ'ল অপশ্যন এ, আটলাণ্টিক মহাসাগৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 7,
কুৱেশ্যন নম্বৰ 7 দিছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল When did cabinet mission come to India? Option A দিছে 1946, option B দিছে 1947, option C দিছে 1945 আৰু option D দিছে 1954. কেবিনেট মিছন ভাৰতলৈ আহিছিলে 1946 চনত 1946 চনত গতিকে কুৱেশ্যন নম্বৰ 7 ৰ ৰাইট আনসাৰ হ'ব 1946 তাৰপিছত যোৱা কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 ত আমাক কি কৈছে অসমত দাস প্ৰথা বিলুপ হয় slavery was abolished in Assam in অসমত দাস প্ৰথাৰ কেতিয়া বিলুপ্ত হৈ চোৱা অপচন এত কি দিছে 1843 অপচন বি দিছে 1943 অপচন সি দিছে 1834 আৰু অপচন ডি দিছে 1934 এতিয়া অসমত দাস প্ৰথা বিলুপ হয় 1843 ত গতিকে কুৱেশ্যন নম্বৰ 8 ৰ ৰাইট আনসাৰ হ'ব অপচন এ 1843 তাৰপিছত কুৱেশ্যন নম্বৰ 9 কেতিয়া আৰু ভাৰতৰ জাতীয় কংগ্ৰেছৰ কোন কোন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল এই কুৱেশ্যন নম্বৰ 9 ৰ পৰা তোমালোকক বাকি যি কুৱেশ্যনছ আহি গৈছে সেই কুৱেশ্যনছ কেইটা আনসাৰ মই তোমালোকক চেপ্টাৰ ওয়াইজ দি থাকিম গতিকে তোমালোকক অকল এই কুৱেশ্যনছ কেইটাহে কৈ যাম তাৰপিছত কুৱেশ্যন নম্বৰ 10 অসমীয়া লিটাৰেৰী সোসাইটি গঠন কৰা দুজন অসমীয়া নেতাৰ নাম লিখা তাৰপিছত কুৱেশ্যন নম্বৰ 11 ত আমাক কি দিছে আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীমূলক গ্ৰন্থৰ নাম আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীমূলক গ্ৰন্থৰ নাম লিখিব আছে কিমান মাৰ্কছ আছে 2 মাৰ্কছ তাৰপিছত যোৱা কুৱেশ্যন নম্বৰ 12 ত কি দিছে জাতীয় সাহিত্যলৈ স্বদেশী আন্দোলনৰ অৱদান আলোচনা কৰা কুৱেশ্যন নম্বৰ 13 ত দিছে ব্ৰিটিছ শাসনকালত অসমৰ কৃষকৰ দুৰৱস্থাৰ তিনিটা কাৰণ লিখা এই কুৱেশ্যনছ কেইটা আনসাৰ মই তোমালোকক চেপ্টাৰ ওয়াইজ আপলোড কৰি থাকিম অকল মই এই কুৱেশ্যনছ কেইটা আজি কৈহে গৈছো তাৰপিছত যোৱা কুৱেশ্যন নম্বৰ 14 স্বদেশী আন্দোলনৰ তিনিটা অৱদানৰ বিষয়ে লিখা স্বদেশী আন্দোলনৰ তিনিটা অৱদান লিখিবা 3 মাৰ্কছৰ কাৰণে দিছে তাৰপিছত যোৱা কুৱেশ্যন নম্বৰ 15 ইতিহাসত ফুলগুৰিৰ ধাৱাৰ গুৰুত্ব চমুকৈ লিখা অৰ কুৱেশ্যনছ দিছে অসমত 1857 ৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা কিমান মাৰ্কছ দিছে 3 মাৰ্কছ দিছে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 16 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল যদি তুমি এই কুৱেশ্যনছটো লিখিব নোৱাৰা তেতিয়াহ'লে তোমাক অৰ কুৱেশ্যনছ দিছে গতিকে অৰ কুৱেশ্যনছ কি দিছে চোৱা ভাৰতৰ আইন অমান্য আন্দোলন সম্পৰ্কে লিখা ভাৰতৰ আইন অমান্য আন্দোলন সম্পৰ্কে লিখা কিমান মাৰ্কছ দিছে 4 মাৰ্ক তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 17 অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা এই কুৱেশ্যন বিলাক তোমালোকৰ ইম্পৰ্টেন্ট আছে টেষ্ট পেপাৰ যিবিলাক কুৱেশ্যনছ আহি যায় সেইবিলাক কুৱেশ্যনছ ফাইনেলত অহাৰ খুব চান্স থাকে গতিকে এই কুৱেশ্যনছ পেপাৰ তোমালোকে কমপ্লিট কৰিবা তাৰপিছত চোৱা ইয়াৰ অৰ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে গতিকে যদি তুমি অসমৰ চিত্ৰকলা ঐতিহ্যৰ বিষয়ে লিখিব নোৱাৰা তেতিয়াহ'লে তুমি অৰ যি দিছে সেই অৰটো তুমি লিখিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা যেতিয়া তুমি অৰ কুৱেশ্যনৰ আনসাৰ লিখিবা তেতিয়াহ'লে কেনেকৈ লিখিবা কুৱেশ্যন নম্বৰ 17 অৰ দি পেলাই আনসাৰ দিবা নহ'লে তোমালোকৰ নম্বৰ কাটা যাব পাৰে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 18 আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ইয়াত কিমান মাৰ্কছ দিছে 5 মাৰ্কছ যদি তুমি এই কুৱেশ্যনটো কৰিব নোৱাৰা তেতিয়াহ'লে তোমাৰ অৰ কুৱেশ্যনছ দিছে কি দিছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা অসহযোগ আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে লিখিব লাগে তাৰপিছত যোৱা দ্বিতীয় খণ্ড পাৰ্ট 2ত তোমালোকৰ কুৱেশ্যনছ আহে ভূগোলৰ পৰা এতিয়া চোৱা কি দিছে কুৱেশ্যন নম্বৰ 19 নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজায় তাৰপিছত কুৱেশ্যন নম্বৰ 20 বায়ু প্ৰদূষণৰ দুটা পৰিণতি উল্লেখ কৰা বায়ু প্ৰদূষণৰ ফলত কি কি হ'ব পাৰে বায়ু প্ৰদূষণ দুটা পৰিণতি মানে কি ফলাফল পৰিণতি মানে ফলাফল উল্লেখ কৰিব লাগে যে বায়ু যদি প্ৰদূষণ হয় তেতিয়াহ'লে তাৰ ফলাফল কি হ'ব পাৰে তাৰ পৰিণতি কি হ'ব পাৰে তাৰপিছত কুৱেশ্যন নম্বৰ 21 পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি ই কোনখন মহাসাগৰত অৱস্থিত কুৱেশ্যন নম্বৰ 22 অসমৰ সীমাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা অসমৰ সীমাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখিব লাগে এতিয়া চোৱা অসমৰ সীমাত বিদেশী ৰাষ্ট্ৰ লাগি আছে সেই বিদেশী ৰাষ্ট্ৰৰ পৰা তোমাৰ দুখনহে বিদেশী ৰাষ্ট্ৰৰ নাম লিখিব লাগে আমি জানো
বাংলাদেশ আছে তেনেকুৱাকৈ দুখনৰ নাম লিখি দিলে হ'ল তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 23 মৰুকৰণ কি মৰুকৰণৰ দুটা কাৰণ লিখা তাৰপিছত কুৱেশ্যন নম্বৰ 24 অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে লিখা এতিয়া অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকাই হ'ল সৰ্বাধিক কাৰণ আমি অসমখন হ'ল কৃষি প্ৰধান ৰাজ্য হয়নে অসমৰ বেছিভাগ মানুহেই কৃষিৰ লগত জড়িত গতিকে এই যে অসমৰ অৰ্থনীতি সেই অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা কি তাৰ সম্পৰ্কে লিখিব লাগে কিমান মাৰ্কছৰ 3 মাৰ্কছৰ তাৰপিছত কুৱেশ্যন নম্বৰ 25 সম্পদ সংৰক্ষণৰ পদ্ধতি চাৰিটা চমুকৈ লিখা আমি কেনেকৈ সম্পদ সংৰক্ষণ কৰিব পাৰোঁ তাৰ পদ্ধতি চাৰিটা চমুকৈ লিখিব লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 26 অসমৰ ঔদ্যোগিক বিকাশ কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা অসমত কিয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হোৱা নাই অসমত কিয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট শ্ল' হৈছে মন্থৰ হৈছে তাৰ চাৰিটা কাৰণ লিখিব লাগে বহুতকেইটা কাৰণ আছে তাৰ পৰা যিকোনো চাৰিটা লিখিলে হ'ল কুৱেশ্যন নম্বৰ 27 মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা মহাসাগৰৰ তলিভাগৰ টপোগ্ৰাফি অফ দ্য অ'চিয়ান ফ্ল'ৰ তাৰ বাবে তোমাৰ লিখিব লাগে কিমান মাৰ্কছৰ 5 মাৰ্কছৰ কুৱেশ্যন তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 28 অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াসমূহ যথাস্থানত বসোৱা এতিয়া চোৱা তোমালোকৰ অসমৰ মানচিত্ৰ HSLC ফাইনেল এক্সামত আহিবই 5 মাৰ্কছৰ কাৰণে গতিকে তোমালোকে যিমান সোনকালে পাৰা সিমান সোনকালে অসমৰ মানচিত্ৰ আঁকা শিকা যিসকলে এতিয়াও অসমৰ মানচিত্ৰ আঁকিব নাজানা আৰু যিসকলে জানা সিহঁতৰ ভাল কথাই গতিকে যিসকলে এতিয়া অসমৰ মানচিত্ৰ আঁকিব নোৱাৰা অতি সোনকালে তোমালোকে অসমৰ মানচিত্ৰ আঁকাটো শিকা আৰু সেই অসমৰ মানচিত্ৰ আঁকি পেলাই সেই মানচিত্ৰত কোন জিলা ক'ত অৱস্থিত সেইটো জানিব লাগিব আৰু কোন জিলাত কি আছে এতিয়া চোৱা অপশ্যন এত কি দিছে এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তাৰমানে এই অসমৰ মানচিত্ৰ আঁকি পেলাই এখন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেখুৱাব লাগে এতিয়া তুমি জানিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অসমত কোন ঠাইত অৱস্থিত আৰু ই কোন জিলাত পৰে গতিকে এই কথাকেইটা তুমি জানিব লাগিব তাৰপিছত এখন ৰাষ্ট্ৰীয় উদ্যান এতিয়া ৰাষ্ট্ৰীয় উদ্যান আমাৰ কি আছে কাজিৰঙা আছে গতিকে সেই কাজিৰঙা কোন জিলাত পৰে হয়নে গতিকে তেনেকুৱাকৈ আমি জানিব লাগিব কাজিৰঙা ক'ত অৱস্থিত হয় তাৰপিছত কুৱেশ্যন নম্বৰ চি কি দিছে চোৱা অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ এতিয়া অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আমি জানোই ডিগবৈ তেল শোধনাগাৰ হয়নে গতিকে এই ডিগবৈ তেল শোধনাগাৰ ক'ত অৱস্থিত আছে তেনেকুৱাকৈ যদি তোমালোকে অসমৰ মানচিত্ৰ আঁকি এই তোমালোকৰ এইকেইটা ভালকৈ জানি লোৱা অসমৰ মানচিত্ৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য বা অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এইকেইটা ক'ত অৱস্থিত হয় সেই কথাখিনি তোমালোকে জানিব লাগিব যাতে তোমালোকে সেই মানচিত্ৰত বসুৱাব পাৰা তাৰপিছত চোৱা ইয়াৰ অৰ দিছে আকৌ যদি তুমি এই মানচিত্ৰ আঁকিব নোৱাৰা তেতিয়াহ'লে তুমি অৰ কুৱেশ্যনছ কি লিখিব পাৰা চোৱা অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা প্ৰাকৃতিক সম্পদৰ যে ডিগ্ৰেডেশ্যন হৈ আছে অৱক্ষয় হৈ আছে সেই অৱক্ষয়ৰ কাৰণবোৰ তোমাৰ বৰ্ণনা কৰিব লাগে তাৰপিছত চোৱা তৃতীয় খণ্ড পাৰ্ট 3 তৃতীয় খণ্ডৰ কুৱেশ্যনছ তোমালোকৰ আহে ৰাজনীতি আৰু অৰ্থবিজ্ঞানৰ পৰা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 29 আমাক কি দিছে ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা অভিকৰণৰ নাম লিখিব লাগে ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা অভিকৰণৰ নাম লিখিব লাগে মুদ্ৰাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা কুৱেশ্যন নম্বৰ 30 মুদ্ৰাৰ যিকোনো দুটা বৈশিষ্ট্য মুদ্ৰাৰ বৈশিষ্ট্য বহুত আছে গতিকে সেই তাৰ পৰা তুমি যিকোনো দুটা লিখিলে হ'ল তাৰপিছত কুৱেশ্যন নম্বৰ 31 অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য লিখা অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য লিখা তাৰপিছত কুৱেশ্যন নম্বৰ 32 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে এটি টোকা লিখা UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন সিকিউৰিটি কাউন্সিলৰ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ সিকিউৰিটি কাউন্সিলৰ ওপৰত তোমাৰ এটি টোকা লিখিব লাগে কিমান মাৰ্কছৰ 3 মাৰ্কছৰ কুৱেশ্যন নম্বৰ 33 কি দিছে চোৱা ভাৰতৰ কেন্দ্ৰীয় বেংকৰ তিনিটা প্ৰধান কাম উল্লেখ কৰা ভাৰতৰ কেন্দ্ৰীয় বেংক সেই কেন্দ্ৰীয় বেংকৰ তিনিটা প্ৰধান কাম আমাৰ উল্লেখ কৰিব লাগে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 34 ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা অৰ্থনৈতিক সংস্কাৰ ৰিফৰ্মছ ইকনমিক ৰিফৰ্মছৰ তিনিটা সুফল তাৰমানে ভাল ফল বেনিফিট যিবিলাক আমি কওঁ উল্লেখ কৰিব লাগে কেইটা তিনিটা মাৰ্কছ 3 দিছে এই কুৱেশ্যনছবিলাক তোমালোকক মই চেপ্টাৰ ৱাইজ কৰাম সেইকাৰণে মই আজি ইয়াৰ আনচাৰ কেইটা দিয়া নাই তোমালোকক চেপ্টাৰ ৱাইজ ভিডিঅ' মই আপলোড কৰিম কুৱেশ্যন নম্বৰ 35 ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক শব্দবোৰৰ অৰ্থ লিখা তাৰপিছত চোৱা
অৰ দিছে যদি তুমি এই কুৱেশ্যনটো কৰিব নোৱাৰা তেতিয়াহ'লে অৰ দিছে তোমাক কি দিছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ আমাৰ আলোচনা কৰিব লাগে তাৰপিছত 10 মাৰ্কছ তোমালোকৰ থাকে ইণ্টাৰনেল এছেছমেণ্টত গতিকে এইখিনি আছিলে নগাঁও জিলাৰ 2020-21 প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যনৰ ক্লাছ 10ৰ ছ'চিয়েলৰ কুৱেশ্যন পেপাৰ মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনৰ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ আপলোড কৰি থাকিম গতিকে যিসকল ল'ৰা ছোৱালীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিবা যাতে মই যেতিয়া নতুন ভিডিঅ'বোৰ আপলোড কৰোঁ তেতিয়া তোমালোকে সেই ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পোৱা